আহক আজি ভাপত দিয়া পিঠা বনাও। এই পিঠাবিধৰ মই ৰিল কৰি আপোনালোকৰ মাজলৈ দিছিলোঁ, কিন্তু ৰিলটোত বহুত বেছি দেখুওৱা সম্ভৱ নহয়। 1 মিনিট 20 ছেকেণ্ডৰ দিব পাৰি, সেয়ে বহুতখিনি দিব পৰা নগ'ল। আৰু বহুতে কমেণ্ট কৰি জনাই আছিল যে এই পিঠাবিধৰ সম্পূৰ্ণ ভিডিঅ'টো লাগে, সেয়ে মই আজি আপোনালোকৰ মাজলৈ সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। সকলোৱে চাব বুলি আশা ৰাখিলোঁ। এয়া মই ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ আৰু এইফালে তাতে দিছোঁ অকণমান নিমখখিনি দি এইখিনি ভালদৰে মিহলাই লৈছোঁ। এটা আপোনালোকে ডাঙৰ চৰিয়া বা যিকোনো ডাঙৰ বাচনত ল'ব, তেতিয়াহ'লে পিঠাখিনি সানোতে সুবিধা হ'ব। এতিয়া অকণমান পানীৰে মই পিঠাগুড়িখিনি এইদৰে সাঁঠি যাম। বহুত বেছি পানী একেলগে নিদিব, মই দেখুৱাৰ নিচিনাকৈ অলপ পানী দিব। এইদৰে হাতেৰে সাঁঠি যাব। এয়া মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া দেখিছেনে? এই ধৰণে দুখন হাতেৰে কৰিব। গোটা বান্ধিব নিদিব। আৰু যদি আপোনালোকে হাতৰ মুঠিত এনেকৈ লাড়ু বনাওঁতে লাড়ুৰ নিচিনা হয়, তেতিয়াহ'লে গম পাব যে পিঠাগুড়িখিনিত পানীৰ পৰিমাণটো হৈ গৈছে ধুনীয়াকৈ। এয়া দেখিছেনে? মই আকৌ এবাৰ দেখুৱাই দিছোঁ। এই ধৰণৰ হ'ব লাগিব। এয়া ধুনীয়াকৈ হৈ গৈছে এইখিনি। আৰু যদি আপোনালোকৰ তাত চালনী থাকে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ চালনী বা যিকোনো ধৰণৰ চালনীতে আপোনালোকে এইদৰে চালি ল'ব, তেতিয়াহ'লে ধুনীয়া মিহি হ'ব। এইদৰে মই গোটেইখিনি চালি ল'ম। ভাল ডাঙৰ ফুটা থকা চালনী হ'লে বেছি ভাল হয়। এইখিনি চালি লোৱা হৈ গ'ল। আনফালে আকৌ কুকাৰত মই পানী বহাই দিছোঁ। পানী মই আধা দিছোঁ কুকাৰটোত। পানীখিনি ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া মই সেই চেকনিখন বহাই দিছোঁ। আৰু এইদৰে আপোনালোকে কৰচতো বনাব পাৰে। মই এটা কৰচত বনাই দেখুৱাই দিলোঁ। আৰু এইফালে মই আকৌ বাতি এটাত দেখুৱাই দিছোঁ। বাতিটোত মই অকণমান ঘিউ সানি লৈছোঁ। এতিয়া মই পিঠাগুড়ি অলপ দিছোঁ আৰু এতিয়া মাজত দিম অকণমান নাৰিকলখিনি ৰুকি ল'ব। তাৰ ওপৰত দিছোঁ গুড় বা চেনিও দিব পাৰে, কিন্তু গুড়টো দিলে বেছি ভাল লাগে। এতিয়া ওপৰত দিছোঁ আকৌ পিঠাগুড়িখিনি দি এইদৰে ভালদৰে এইখিনি মিহলাই দিছোঁ। বহুত জোৰে হেঁচি নিদিব, অলপ ওপৰে লাহে হেঁচি দিব, নহ'লে পিঠাটো ফুলি নাহিব। এতিয়া এনেকুৱা এখন পাতল কাপোৰেৰে মেৰিয়াই ল'ব। মই এখন ৰুমাল লৈছোঁ, আপোনালোকে যিকোনো ধৰণৰ পাতল কাপোৰ ল'ব পাৰে। ভাল চাফা কাপোৰ এখন ল'ব। এতিয়া পানীখিনিও ধুনীয়াকৈ উতলি আছে, তাতে বাতিটো বহাই দিলোঁ আৰু মই দেখুৱাৰ নিচিনাকৈ আপোনালোকে দি দিব। মই দেখুৱাই দিছোঁ অকণমান। এনেকৈ বাতিটো থাপ কৰি দিলে ধুনীয়াকৈ ওলাই যাব। ইয়াত দেখিছেনে পিঠাটো ধুনীয়াকৈ চেপত ওলাই গৈছে। এতিয়া কাপোৰখন এইদৰে ওপৰত দি দিব আৰু ওপৰত এখন ঢাকনি লগাই দিব। এতিয়া জুইটো বঢ়াই ধুনীয়াকৈ হ'বলৈ দিব। প্ৰায় 3-4 মিনিটমান সময় লাগে এইদৰে পিঠাটো হ'বৰ কাৰণে। আকৌ এটা এইদৰে মই বনাই ল'লোঁ। সেই পিঠাটো হৈ গ'ল। আকৌ এই পিঠাটো দিছোঁ। আকৌ তেনেকৈ বহাই দিলোঁ। দেখিছেনে ধুনীয়াকৈ চেপ হৈ যায়। আকৌ সেই একেটা পদ্ধতিতে দিছোঁ। এয়া মোৰ পিঠাটো হৈ গৈছে। উলিয়াই আনি দেখুৱাই দিছোঁ আপোনালোকক। কেতিয়াবা 2-3 মিনিটতো হয়, কেতিয়াবা 3-4 মিনিট লাগে। এয়া দেখিছেনে ধুনীয়াকৈ পিঠাটো হৈ গৈছে। খাবলৈ বহুত বেছি টেষ্টি হয়। এয়া মই এনেকৈ পিঠাকেইটা বনাই ল'লোঁ। যদি কোনোবাই বনাই পোৱা নাই, এইদৰে বনাই চাবচোন। বহুত সহজ হয় বনাবলৈ। মই যি ধৰণে আপোনালোকক দেখুৱাইছোঁ তেনেকৈ আপোনালোকে বনাই চাব। ধুনীয়াকৈ হ'ব পিঠাকেইটা।
মই আপোনালোকৰ মাজলৈ সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আকৌ এটি নতুন ৰেচিপিৰ সৈতে আজিলৈ এৰিছোঁ। ধন্যবাদ।